লাখপতি বাইদক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা আপুনি কেতিয়া ফৰ্মখন জমা দিব লাগিব তাৰে কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে লাখপতি বাইদ আঁচনিৰ আপুনি ফৰ্মখন কেতিয়া জমা দিব লাগিব কেইটামান বিশেষ তাৰিখ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এই খবৰ চাই থাকক জনাই আছো এক ডাঙৰ খবৰ এই মুহূৰ্তত কিয়নো এবাৰ লাখপতি বাইদক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘোষণা কেতিয়াকৈ জমা দিব লাগিব লাখপতি বাইদৰ ফৰ্ম সেই কথা এতিয়া ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে 2, 3, 4, 5 আৰু 6 মাৰ্চত জমা দিব লাগিব লাখপতি বাইদৰ ফৰ্মখন ফৰ্মখিনি পোৱাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব প্ৰথমে 10,000 কৈ টকা আৰু পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব এই ধনখিনি আৰু যি সকলে 10,000 টকাৰে ব্যৱসায় কৰিব তেওঁলোকক দিয়া হ'ব পুনৰ 25,000 কৈ টকা আৰু প্ৰয়োজন হলে 10-20,000 টকা নিজেই দিম বুলি কলে মুখ্যমন্ত্ৰীয়ে আমি জনাই আছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ কিয়নো এবাৰ লাখপতি বাইদৰ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা আপুনি কোন তাৰিখে ফৰ্মখন দিব লাগিব তাৰে কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু এইকেইটা তাৰিখত আপুনি ফৰ্ম কেইটা জমা দিব লাগিব আৰু যদি হে আপুনি এই তাৰিখত ফৰ্ম জমা নিদিয়ে তেন্তে আপুনি বঞ্চিত হ'ব লাগিব এই বৃহৎ আঁচনিৰ পৰা লাখপতি বাইদৰ প্ৰপত্ৰ পূৰণ আপুনি যদি কৰিছে তেন্তে আপোনাৰ বাবে এই মুহূৰ্তৰ এই খবৰটো এক ডাঙৰ খবৰ কিয়নো কেতিয়াকৈ জমা দিব লাগিব লাখপতি বাইদৰ ফৰ্মখন সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদক লৈ মুখ্যমন্ত্ৰীৰ এক ডাঙৰ ঘোষণা 2, 3, 4, 5 আৰু 6 মাৰ্চত জমা দিব লাগিব লাখপতি বাইদৰ ফৰ্মখন যিসকলে 2 তাৰিখে দিব নোৱাৰে তেওঁলোকে 3 তাৰিখ বা 4 তাৰিখ বা 5 বা 6 ভিতৰত আপোনালোকে ফৰ্মখন জমা দিয়ক 2, 3, 4, 5, 6 এইকেইটা দিনত আপুনি জমা দিব পাৰিব লাখপতি বাইদৰ ফৰ্মখন আৰু এই 5টা দিন অত্যন্ত জৰুৰী কিয়নো এই 5টা দিনত যদি আপুনি ফৰ্মখন জমা দিব নোৱাৰে তেন্তে আপুনি বঞ্চিত হ'ব লাগিব এই বৃহৎ আঁচনিৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে এইকেইটা তাৰিখত আপুনি দিব লাগিব লাখপতি বাইদৰ আঁচনিৰ ফৰ্মখন আৰু ফৰ্মখিনি পোৱাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব 10,000 কৈ টকা ফৰ্মখিনি পোৱাৰ লগে লগে আপোনাৰ একাউণ্টত জমা হ'ব 10,000 কৈ টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব সেই ধন যিসকলে 10,000 টকাৰে ব্যৱসায় কৰিব তেওঁলোকক দিয়া হ'ব পুনৰ 25,000 কৈ টকা পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব ধন আৰু ইয়াৰ পিছতে আপুনি বনিব লাখপতি বাইদেউ প্ৰয়োজন হলে 10ৰ পৰা 20,000 টকা নিজেই দিম বুলি ক'লে মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদৰ পত্ৰ যদি আপুনি পূৰণ কৰিলে তেন্তে এই খবৰ আপোনাৰ বাবে অত্যন্ত জৰুৰী এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ সেই মন্তব্য শুনাই ল'ব বিচাৰিম বাইদেউ বিলাকৰ হাতত এতিয়া 100 টকা থাকে আমি বাইদেউ বিলাকক লাখপতি বনাব খুজিছো এতিয়া লাখপতি আমি কেনেকৈ বনাম আমি আপোনালোকক ফৰ্ম দিছো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্ম বিলাক যোৱা মাহত দিলো অহা 2, 3, 4, 5, 6 এই কেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্ম বিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ লাখপতি নহব আৰু কিন্তু যিসকলে ব্যৱসায় কৰিব মৌমাখি হওক গাহৰি হওক মুৰ্গী হওক যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম 12,000 টকা ঘূৰাই দিব 12,000 টকা ঘূৰাই দিব নালাগে চৰকাৰে ঘূৰাই দিব 10 আৰু 25 35 হ'ল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপতটো বিজনেছ আছে গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম বনিম না নাই নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম যেনেকৈ নহওক বনাই এৰিম হ'ব
কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই নাই বাইদেউ ইচ্ছা নাই ইচ্ছা নাই মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত ডাঙৰ ঠিক আছে ফৰ্মখন শুদ্ধ কৰি লিখিব দেই যাতে ভুল হৈ নাযায় 51 নম্বৰ বিলাকত আমি কি কৰো 0 টো আৰু O টোৰ পাৰ্থক্যটো বুজি নাপাওঁ হেকানে 51 নম্বৰত 0 টোৰ জায়গাত O লিখি দিও IFC কোডটো ভুল কৰি লিখি দিও আর টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নুখুমাই গৈ হেকানে 51 নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব